আমি আমাৰ পূৰ্ববাহী গৈচুকত আমাৰ বানপানীয়ে যি ধৰণে ৰাইজক মানে জুৰুলা কৰিলে, সেয়ে মই আজি আমাৰ গৈচুকৰ কেইঘৰমান আমাৰ বানপীড়িত অঞ্চলৰ ৰাইজক কিঞ্চিত মাত্ৰ সাহায্য আগবঢ়াইছোঁ, যাতে তেওঁলোকে দুৰ্যোগৰ সময়ত অকণমান হ'লেও সকাহ পায়। এওঁলোকৰ ঘৰত মই আজি ৰাতিপুৱা গৈ দেখিলোঁ যে তেওঁলোকৰ ঘৰ সম্পূৰ্ণ পানীত ডুবি আছে আৰু মানুহ ৰাস্তাত মানে অকণমান ওলাই থকা ৰাস্তাত মানুহ গৰু এয়া ৰাইজ আপোনালোকে দেখিছে, তেওঁলোকে ৰাস্তাত আহি বাসস্থান কৰিছেহি। আৰু যিসকলে মানে ঘৰ এৰি আহিব পৰা নাই তেওঁলোকে কলগছৰ ভোৰ বান্ধি তাতে ভাত ৰান্ধিছে আৰু বিচনাৰ ওপৰত উঠি তেওঁলোকে তাতে আছে। আৰু যিসকলে মানে আহিব পৰা নাই বয়সস্থ লোক, তেওঁলোক বিচনাতেই উঠি আছে আৰু যিসকলে আহিছে তেওঁলোক ৰাস্তাত আছেহি। সেয়ে মই ভাবিলোঁ অকণমান হ'লেও যাতে তেওঁলোকক সকাহ দিব পাৰোঁ, সেয়ে মই তেওঁলোকৰ কাৰণে এসাঁজ মানে অন্ন আগবঢ়ালোঁ। ধন্যবাদ। বানপানী খাই যাতে আমাৰ য'ত মাত্ৰ কিবা এটা দিছোঁ, আপোনালোকৰ যাতে এই বানপীড়িত এই দুৰ্যোগৰ সময়ত যাতে অকণমান হ'লেও আপোনালোকে কিবা এটা সকাহ পায় দেই। অঁ, আলু দিছে চব আছে। এইফালে আহা, এইফালে দেই লওক, সেইটো আপোনাৰ মোনাটো লৈ গ'ল। আহক আহক আমাৰ অশোক খুৰাই বানপীড়িত লোকসকলক ব্যক্তিগতভাৱে সাহায্য দিছে। বানপীড়িতসকলক এয়া নিবলৈ ৰাইজসকল আহি আছে। আহক 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 আহক। তেখেতে আলু, দাইল, চাউল, নিমখ আদি বিভিন্ন বস্তু বানপীড়িত লোকসকলক দিছে। এয়া ৰাইজে নি আছে। এয়া বানপীড়িত লোকসকলক এনেধৰণে আমাক খুৰাই দি আছে। তেখেতৰ ব্যক্তিগত প্ৰচেষ্টাত এইখিনি দিয়া হৈছে। ইয়াত কোনো চৰকাৰী সাহায্য নহয়। আহক। এয়া আমাৰ দৰবাহী গাঁৱৰ গৈচুকৰ প্ৰায় ৪৫ ঘৰ মানুহক আমাৰ খুৰাই এয়া সাহায্য দি আছে। তাত ল'লে আজি পূৰ্ববাহী গাঁওবাসী উপস্থিত ৰাইজ, আজি আমাৰ বানপীড়িত অঞ্চলত যিসকল ৰাইজৰ ব্যক্তি আমাৰ এই পূৰ্ববাহী গাঁৱৰ বানপীড়িত পানীত ডুব গৈ আছিল, সেয়েহেতু আজি আমাৰ গাঁওবাসী শ্ৰী অশোক শইকীয়া তেখেতে গাঁওবাসী বানপীড়িত অঞ্চলৰ পানীত ডুব গৈ থকা ৰাইজৰ অতি সাধাৰণ উপহাৰ বিতৰণ কৰে। সেয়ে প্ৰায় ৪৫ ঘৰ মানুহ উপকৃত কৰে। আমি এই ৰীতি পাই বহুতো সুখী আনন্দ উপভোগ কৰিছোঁ। ভৱিষ্যতলৈও আমি এনেদৰে ৰাইজে উপকৃত সহায় কামনা কৰিছোঁ। ভৱিষ্যতটো ভাল হওক, এইদৰে ৰাইজক উপকৃত কৰি থাকিবলৈ ভক্তিত মন মজায় সভাপতি ৰাইজৰ এই জলযুক্তি পাই সন্তুষ্ট লভিছে আৰু সকলোৱে আমি তেখেতক ধন্যবাদ সহকাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।